আজি অন্য এটা সমস্যা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ সমস্যাটো হৈছে গলৰ বিষ। প্ৰায় মানুহৰ ক্ষেত্ৰত দেখা পোৱা যায় আজিকালি গলৰ বিষ এটা কমন সমস্যা, প্ৰায় আমি পেচেণ্টবোৰ পাই থাকোঁ। আৰু গলৰ বিষ হ'লে আমি ঘৰতে কৰিবলগীয়া দুটামান ব্যায়ামৰ কথা পাতিব গৈ আছোঁ আৰু দেখাই দিম মই কেনেকৈ কৰিব লাগে। গলৰ বিষ হ'লে আমি ঘৰতে কৰিব পৰা প্ৰথম ব্যায়ামটো হৈছে নেক আইচোমেট্ৰিক বুলি কয় আৰু মই দেখাই দি আছোঁ কেনেকৈ আপোনালোকে কৰিব পাৰে। প্ৰথমতে এখন টুলত এনেকৈ আপুনি বহি ল'ব। বহি লৈ আমাৰ গলটো একদম মূৰটো একদম ষ্ট্ৰেইট কৰি ল'ব, মানে একদম এনেকৈ হালা হুলা কৰিব নালাগে, একদম ষ্ট্ৰেইট। তাৰপাছত আপোনাৰ এখন হাতেৰে আপোনাৰ ৰাইট চাইডে আপোনাৰ মূৰটোত দিব আৰু কি কৰিব, হাতেৰে প্ৰেছ কৰিব মূৰটোত আৰু মূৰটোৰেও হাতখনত আপুনি প্ৰেছ কৰিব। দুয়োফালে যেতিয়া প্ৰেছ কৰিব, এনেকৈ প্ৰেছ কৰি 10 ছেকেণ্ড ধৰি থাকিব। 1 2 3 4 5 6 7 8 9 10। এইফালে এৰিব, অন্য আনফালে লেফ্ট চাইডে ধৰিব। লেফ্ট চাইডেও আপুনি হাতখনেৰে ঠেলিব আৰু মূৰটোৰেও হাতখনত এটা প্ৰেছাৰ দিব আৰু প্ৰেছাৰ দি আপুনি 10 ছেকেণ্ড এনেকৈ প্ৰেছ কৰি ৰাখিব। 1 2 3 4 5 6 7 8 9 10। এনেকৈ দুফালে হ'ল। তাৰপিছত ফ্ৰণ্টৰ ফালে আহিব। ফ্ৰণ্টৰ ফালে দুখন হাতেৰে এনেকৈ প্ৰেছ কৰিব আৰু মূৰটোৰেও প্ৰেছ কৰিব। তেনেদৰে 10 ছেকেণ্ড হোল্ড কৰি ৰাখিব আৰু ৰিলিজ কৰিব। অৱশেষত পিছ মূৰটোত আমাৰ দুখন হাত এনেকৈ ৰাখি প্ৰেছ কৰিব। এনেকৈ চাৰিওফালে এটা ৰাউণ্ড কমপ্লিট কৰিব। এনেকৈ 10টা ৰাউণ্ড, মানে মই এটা দেখালোঁ এটা ৰাউণ্ড, কিন্তু এনেকৈ 10টা ৰাউণ্ড আপুনি কৰিব।